নমস্কাৰ বন্ধুসকল, মই জুস্মিতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিশেষ হোলী ব্লগত। আজি আমি উপস্থিত হৈছোঁ অসমৰ অন্যতম পৰিচিত ধৰ্মীয় স্থান বৰপেটা কীৰ্তন ঘৰত, য'ত হোলী বা ফাকুৱা উৎসৱ এক অনন্যভাৱে উদযাপন কৰা হয়। বলক আজি আমি একেলগে এই শুভ মুহূৰ্তবোৰ উপভোগ কৰোঁ। বাচ্চারা ইয়াৰে পৰা ইয়াৰ এইখিনি এই এৰিয়াটোৰ ভিতৰত যান বাহনত মানে বেলেগ মানুহ উঠি যাব নোৱাৰে, অকল ড্ৰাইভাৰ যাব পাৰে, অকল ড্ৰাইভাৰ। আৰু ইটো ৰুল ব্ৰিটিছে কৰিছিলে, ব্ৰিটিছে তাৰমানে নামঘৰটোক ৰেচপেক্ট দিছিলে, সেইটো আৰু ব্ৰিটিছৰ নামঘৰ। এয়া আমি জোতা চেণ্ডেলবোৰ ইয়াত থৈ তেল আৰু ধূপ লৈ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। বৰপেটা কীৰ্তন ঘৰ সত্ৰীয়া সংস্কৃতিৰ এক বিশেষ মহান কেন্দ্ৰ। বিশেষকৈ হোলীৰ সময়ত ইয়াত এক অপূৰ্ব পৰিৱেশ দেখা যায়। সাধাৰণতে হোলী মানে ৰঙৰ উৎসৱ, কিন্তু ইয়াত নাম প্ৰসংগ আৰু ভক্তিৰে এই উৎসৱ পালন কৰা হয়। এইবাৰ আমি কিছু বিশেষ দৃশ্য চাওঁ আহক, য'ত হোলীৰ আনন্দ, ভক্তি আৰু সম্প্ৰীতি একেলগে ধ্বনিত হৈছে। এইবিলাক সকলোবিলাকে গায়নবিলাকে গান নাম কীৰ্তন কৰি থাকিব। আৰু দৌল শ্ৰীকৃষ্ণ এই দৌলত এই দৌল মাধৱদেৱৰ বাসগৃহ, এইটো মঠ বুলি কয়। মঠ বোলে ঠিক তেনেদৰে এইটো মথুৰাদাৰ বুঢ়া আটাৰ হয়। আমাৰ বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ তেওঁ আছিল। বৰপেটাৰ হোলী উৎসৱ সঁচাকৈ এক অভূতপূৰ্ব অনুভূতি। নাম প্ৰসংগ, ভক্তি আৰু সম্প্ৰীতিৰে ভৰা এই উৎসৱক বাস্তৱতে অনুভৱ কৰিব লাগিব। আপোনালোকো যদি হোলীৰ সময়ত বৰপেটালৈ আহে, নিশ্চয় এক অভূতপূৰ্ব অভিজ্ঞতা পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আমি আকৌ মিলিম এক নতুন অভিজ্ঞতাৰ সৈতে। সকলোকে হোলীৰ শুভেচ্ছা যাচিলোঁ। হোলী হে।